কালিৰ পৰা সাংঘাতিক ধৰণৰ এটা উদ্বিগ্নতাৰ মাজত আছোঁ কাৰণ শিৱসাগৰত চৰকাৰী পৃষ্ঠপোষকতাত হিন্দু আৰু মুছলমান মানুহৰ মাজত সংঘাত লগাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে শিৱসাগৰ অসমীয়া প্ৰাণকেন্দ্ৰ, যি শিৱসাগৰত ঐতিহাসিকভাৱে আমি হিন্দু মুছলমান একেলগে বসবাস কৰোঁ, সেই ঐতিহাসিক শিৱসাগৰত একাংশ স্বাৰ্থন্বেষীয়ে চৰকাৰৰ সহযোগত হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰি আছে। মই ইতিমধ্যে এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP, অসমৰ শিৱসাগৰৰ DC আৰু SP স্পষ্টকৈ জনাইছোঁ যে যোৱা কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে শিৱসাগৰখনত সাম্প্ৰদায়িক সংঘাত এটা লগাবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আৰু দেখিবলৈ পাইছোঁ যে চৰকাৰে আৰু প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই দিম। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনেও কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভিটি আৰু শিৱসাগৰখন ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে। চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ থললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে BJP আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই BJP RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান নিদিয়ে। মোৰ কোনো ব্যক্তিগত মানুহ বা কোনো সংগঠনৰ বিষয়ে কোনো ক'বলগীয়া নাই। শিৱসাগৰত শান্তি শৃংখলা বিচাৰোঁ, শিৱসাগৰত একতা বিচাৰোঁ, শিৱসাগৰত সংঘাত নিবিচাৰোঁ, আমি সমৃদ্ধি বিচাৰোঁ। গতিকে শিৱসাগৰত কোনো ধৰণৰ কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয় তাৰ কাৰণে মই সকলো মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে আপোনাৰ যোনখিনি বেদখল মাটি খিলঞ্জীয়াই কৰিছে সেইখিনি বেদখল নহয়, কিন্তু মিয়াই যদি বেদখল কৰিছে সেয়া বেদখল কি কৰিব বিচাৰে আপুনি মুখ্যমন্ত্ৰীক সুধিব। মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক মানুহ, গতিকে সাম্প্ৰদায়িক মানুহৰ বক্তব্য উত্তৰ দি থাকিলে তেওঁ আৰু বেছি সাম্প্ৰদায়িক কৰাৰ সুযোগ ল'ব আৰু বেলেগ যদি নাই। চামিলকৰণটো আপুনি কি বুলি ভাবে, কিমান % আগবাঢ়িছে আপোনালোকৰ মাজত? মানে চামিলকৰণটো নহয়, মানে ইউনাইটেডলি বিৰোধী দলবিলাকে নিৰ্বাচনত 2026ত একলগ হ'ব লাগে। আমি বিচাৰোঁ, ৰাইজৰ দলে বিচাৰোঁ, একেলগে কংগ্ৰেছে বিচাৰোঁ।